ৰাজঘাটত বিসৰ্জন দিম। আমি এতিয়াৰ পৰা শুৱালকুছিবাসী ৰাইজৰ বাবে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিছোঁ আৰু অহাকালি আমি ৰাতিপুৱা ভাগত ইয়াৰ পৰা ভাগত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তারা এই চিতাভস্ম বিসৰ্জন দিম। গতিকে অহাকালি হ'বলগীয়া এই বিশাল মেলিত সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। আমাৰ জুবিনদাৰ চিতাভস্ম আহি কিনে আমাৰ শুৱালকুছি জুবিন গাৰ্গ ফ্ৰেণ্ডছ ক্লাবৰ হাতত পৰিছিলে। তেখেতে তেতিয়াই মোক কমিটিয়ে যোগাযোগো কৰিছিলে আৰু আমি ৰাতিৰ ভিতৰতে আমি মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰা কৰি গোটেই জেগাখিনি ঠিক কৰি আমি মানে ৰেডি কৰা গৈছিলে। তো সেইকাৰণে মই অসম চৰকাৰকো ধন্যবাদ জনাম, কাৰণ কিয় সকলো মানুহে যোৰহাটত যাই কিনে শ্ৰদ্ধাঞ্জলি জনাব মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যাবৰ কাৰণে চবৰে অসুবিধা হয়। সেইকাৰণে চৰকাৰে যি পদক্ষেপ ল'লে যে জুবিন দাক যোনে যোনে শ্ৰদ্ধাঞ্জলি যি এলেকাৰ পৰা কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিলে চিতাভস্ম দিব, সেই প্ৰচেছটো মানে তেওঁলোকে কৰাৰ কাৰণে মই চৰকাৰকো ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ শুৱালকুছি যিখিনি অনুৰাগী আছিলে সেই অনুৰাগীখিনিয়ে জুবিন দাক ধৰক শ্ৰদ্ধাঞ্জলি জনাব বহুত মানে হেঁপাহ ৰাখিছিলে। মানে চিতাভস্মটো অহাৰ কাৰণে তেওঁলোকে ইয়াতো শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে পাৰিলে। সেইকাৰণে ধৰক আমাৰো বহুত ভাল লাগিছে আজি এই অনুষ্ঠানটোত আহি কিনে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। কিন্তু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালেই নহ'ব, কাৰণ জুবিন দাক আমাৰ মাজত আমি জীয়াইও ৰাখিব লাগিব। জুবিন দাৰ যি সৃষ্টি আছে সৃষ্টিবোৰক আমাৰ মাজত জীয়াই ৰাখিয়ে আমি জুবিন দাক অমৰ কৰি ৰাখিলোঁ। কাৰণ জুবিন দাৰ সৃষ্টিয়ে এতিয়া জুবিন দা অমৰ হৈ থাকিব আমাৰ মাজত। আৰু জুবিন দাৰ যি আদৰ্শ আছিলে আৰু যি মুক্ত কণ্ঠ, জুবিন দাৰ আমি বস্তুবোৰ চাইছিলোঁ মুক্ত কণ্ঠ, জুবিন দাৰ কণ্ঠ মানে কাৰো প্ৰেছাৰত নৰখে, যি ক'ব খোলাখুলিকৈ ক'ব। তো এতিয়া ধৰক জুবিন দাৰ সেই মুক্ত কণ্ঠকো মানুহে অনুকৰণ কৰা কৰিছে, যি ক'ব মানে ডাইৰেক্ট কোৱা কৰিছে। তো সেইকাৰণে জুবিন দাই আমাক বহুত দি গৈছে, সাংস্কৃতিকভাৱেও আমাক বহুত দি গৈছে। কাৰণ জুবিন দাই আমাক সুখে দুখে প্ৰেমে সকলোতে আমাক তেওঁৰ গীতে আমাক মানে আপ্লুত কৰি ৰাখিছিলে। সুখতো আমি তেওঁৰ গীত শুনিছিলোঁ, দুখতো শুনিছিলোঁ, প্ৰেমৰ ক্ষেত্ৰতো আমি তেওঁৰ গীতে শুনিছিলোঁ। সেইকাৰণে জুবিন দাই যিখিনি দি গৈছে সেইখিনি সদায় আমাৰ অন্তৰত আছে, সদায় থাকিব। আৰু তেওঁৰ প্ৰতি যি আমাৰ হৃদয়ত মৰম আছে, আৰু কাৰণ কিয় অসমবাসীৰ হৃদয়ত তেওঁ এনেকৈ সোমাই আছে, ৰন্ধে ৰন্ধে এনেকৈ সোমাই আছে, যাৰ কাৰণে আজি গোটেই বিশ্বই গম পাইছে জুবিন দাক অসমবাসীয়ে কিমান ভাল পায়। সেইটো গোটেই বিশ্বই গম পাই গৈছে। আৰু সেইকাৰণে হয়তো জুবিন দা মানে হায়েষ্ট গেডাৰিঙত আমাৰ 4 নম্বৰত আমাৰ জুবিন দাৰ হয়। জুবিন দাৰ জুবিন দাৰ ক্ষেত্ৰত যোনে যোনে ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকক মই অনুৰোধ জনাম যে জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতি নকৰিব। আৰু জুবিন দা আমাৰ অসমৰ এটা সম্পদ হয়, আমি সম্পদক লৈ ৰাজনীতি কৰাটো ভাল কথা নহয়, কোনো ৰাজনীতি কৰিব নালাগে। আমাৰ চবৰে এটাই ডিমাণ্ড আছিলে জুবিন দাক ন্যায় দিয়াৰ। তো জুবিন দাই যিখিনি ধৰক আমি শুনিলোঁ জুবিন দাক যিখিনি মানুহে এই অনিষ্ট কৰিলে, যে এই চক্ৰান্ত কৰি কিনে এনেকুৱা কৰিলে, সেই সকলোবোৰে শাস্তি পাব লাগে। আৰু মোৰ ন্যায় ব্যৱস্থা আৰু চৰকাৰে যিখিনি ধৰক আপোনাৰ মুখ্যমন্ত্ৰী মহোদয় লাইভত কৈও আছে সেইখিনিৰ ওপৰত আমাৰ পূৰা আস্থা আছে। আৰু জুবিন দাই ন্যায় পাব আৰু উপযুক্ত শাস্তি পাব যিকেইজন অপৰাধী আছিল। যোৱাকালি অনা হৈছিল, হয়, যোৱাকালি আমি ৰাতি ৰাখিছোঁ আৰু আজিও আমি ৰাখিম, হয়। আৰু অহাকালি আপোনাৰ শুৱালকুছিৰ পৰা এটা ৰেলী কৰিম আমি। শুৱালকুছিৰ পৰা মানে আমি শিঙিমাৰীলৈকে যাম। শিঙিমাৰী তাতে তেওঁ অলপ সুবিধা কৰিম যেন সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে তাতে। তাৰপিছত আমি বংশৰ অলপ সময় ৰখিম। তাৰপিছত আমি আনি আপোনাৰ ৰাজঘাটত আমি তেওঁক বিসৰ্জন দিম। এইটো আমাৰ শুৱালকুছি জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাবৰ। সেইটো ন্যায় বিচাৰ হ'লে জুবিনৰ আত্মাই শান্তি পাব। আৰু চৰকাৰ তথা আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আমাৰ বিশ্বাস আছে, ভৰসা আছে। দুখীয়া উচিত শাস্তি পাওক আৰু তেতিয়া জুবিনৰ আত্মাই শান্তি পাব, আৰু লগতে আমাৰ অসমবাসী আমাৰ বিশ্ববাসীয়ে শান্তি পাব, সেইটোৱে কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ জুবিন গাৰ্গে যেন উচিত ন্যায় পায় এইখিনিয়ে। আৰু তেখেতে আচলতে শুৱালকুছিলৈ যেতিয়া আহে খুব ধুনীয়া পৰিৱেশ এটাত ধুনীয়াকৈ সকলোৰে লগত মিলিজুলি বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন আমাৰ এই সংস্কৃতিটোৰ লগতো জড়িত হৈ আছিল তেখেতে। বিশেষকৈ আমি বহু ঠাইত আমাৰ এই গামোচা হওক, আমাৰ তাঁত শিল্পটোৰ ওপৰত বিভিন্ন আমি কথা আলোচনা কৰিছিলোঁ, প্ৰচাৰ চলাইছিলোঁ।